জুনাইত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নৰ্থ ষ্টাৰ ক্লাবৰ ট্ৰাষ্টৰ সহযোগত জোনাই বিধানসভা সমষ্টি ভিত্তিত আয়োজন হোৱা নৃত্য আৰু নাটক গ্ৰীষ্মকালীন কৰ্মশালাখন শুকুৰবাৰে জোনাই মোৰ কংচালেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত সামৰণি পৰে। বৃহত্তৰ জোনাই বিধানসভা সমষ্টিটোৰ ভিতৰত মুঠ 30গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাত নৃত্য নাট্যভিনয়ৰ ওপৰত প্ৰশিক্ষণ আগবঢ়োৱা হয়। নৃত্যৰ প্ৰশিক্ষণ আগবঢ়াই ডিৱাই বিহুৰাণী জোন দলে, আনহাতে নাট্যভিনয়ৰ প্ৰশিক্ষণ আগবঢ়াই পল্লৱী হাজৰিকা দলে। আনহাতে সামৰণি অনুষ্ঠান উপলক্ষে বিগত 15 দিনত প্ৰশিক্ষণৰত ছাত্ৰ ছাত্ৰীসকলে লোকনৃত্যৰ প্ৰদৰ্শন কৰাৰ উপৰিও এখন চুটি নাটক মঞ্চস্থ কৰি উপস্থিত অতিথিসকল আৰু দৰ্শকসকলৰ মন জয় কৰিবলৈ সক্ষম হয়। সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণকাৰী 30গৰাকী প্ৰশিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীক একোখনকৈ প্ৰমাণ পত্ৰ বিতৰণ কৰে। এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈ, ৰাষ্ট্ৰপতি সন্মানেৰে সন্মানিত বিশিষ্ট সংগীত শিল্পী তৰাৱতী মিলি বড়ি, নৰ্থ ষ্টাৰ ক্লাবৰ সভাপতি নৱ দেউৰী, নৰ্থ ষ্টাৰ ক্লাবৰ উপদেষ্টা পাৰ্থ চেত্ৰী, সমাজসেৱক বগাৰাম দেউৰী, মনবাহালু চেত্ৰী, লগতে অঞ্চলটোৰ একাংশ জ্যেষ্ঠ গণমান্য ব্যক্তিসকল উপস্থিত থাকে। নমস্কাৰ, আমাৰ জোনাইত ইতিমধ্যে আমাৰ কৰ্মশালা এখনি চলি আছিলে। যিহেতু কৰ্মশালাখনি অসম চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিলে আৰু জোনাই সমষ্টি হিচাপত আমাৰ 30গৰাকী ছাত্ৰ ছাত্ৰীকহে তেওঁলোকে এটা লিষ্ট দিব দিছিলে। সেই গতিকে আমাৰ কৰ্মশালাটি যোৱা জুলাই মাহৰ 5 তাৰিখৰ পৰা আৰম্ভ হৈছিলে আৰু আজি যিহেতু সামৰণি, আজি আমাৰ 19 তাৰিখ আৰু এই অনুষ্ঠানটি আমাক অসম চৰকাৰ আৰু আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াদেৱ আৰু আমাৰ জোনাই নৰ্থ ষ্টাৰ ক্লাবৰ সহায় সহযোগিতাত আমাৰ এই অনুষ্ঠানটি আয়োজন কৰা হ'ল। আমাৰ প্ৰশিক্ষণ ছাত্ৰ ছাত্ৰী 30গৰাকী নৃত্যৰ হৈছিলে আৰু আমাৰ নাটক লগতেই আছিলে আৰু আমাৰ আমাৰ ছাবজেক্টখিনি নৃত্যৰ আমি জ্যোতি সংগীত, ৰাভা সংগীত, দেশমূলক সংগীত বা ভূপেন্দ্ৰ সংগীত, ঠিক তেনেকৈ আমাৰ আছিলে। আৰু আমাৰ নাটকটি আছিলে তেজীমলাৰ ওপৰত আৰু মই প্ৰশিক্ষক হিচাপে, নৃত্যৰ প্ৰশিক্ষক হিচাপে উপস্থিত আছিলোঁ যিহেতু, আৰু আমাৰ নাটকৰ প্ৰশিক্ষক হিচাপে আমাৰ জোনাইৰ পল্লৱী হাজৰিকা দলে বাইদেউ তেওঁ উপস্থিত আছিলে। আমি দেখি পাইছোঁ ছাত্ৰ-ছাত্ৰীসকলে খুব সুন্দৰকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছে। মুঠ কিমান দিনত আপোনালোকে ইমানখিনি তেওঁলোকক ধৰক মানে শক্তি আপোনালোকে বৰ্ণন কৰিছে? আচলতে এই ক্ষেত্ৰত ক'ব গ'লে আমি বহুতখিনি সহায় পাইছোঁ। আমাৰ জোনাই যিমান আমাৰ ছিনিয়ৰ চিটিজেন আছে তেওঁলোকে খুব সহায় কৰিছে আমাক। সময় তেনেকৈ আমি দুপৰীয়া আৰম্ভ কৰিছিলোঁ, সময়টো 12টা বজাৰ পৰা আবেলি 5 বজালৈ। আৰু আমাৰ দিন আমি বহুত কম তাকৰ ক'ব লাগিব, কাৰণ আমাৰ এটা প্ৰগ্ৰেম বুলিয়ে নহয়, বহুতখিনি অনুষ্ঠান আছে আজি। আমাৰ 5 তাৰিখৰ পৰা যিহেতু আৰম্ভ হৈছিলে 19 তাৰিখলৈ, আমি তাৰমানে 15 দিনৰ আমি এই কাৰ্যসূচীটি আমি দিনত আমাৰ শেষ কৰিছোঁ। জনাওঁ যিহেতুকে সাংস্কৃতিক পৰিক্ৰমা বিভাগ অসম চৰকাৰৰ জৰিয়তে আৰু আমাৰ জোনাই অৱস্থিত নৰ্থ ষ্টাৰ ক্লাবৰ সৌজন্যত ইয়াতে আমাৰ 15 দিনীয়া প্ৰশিক্ষণ শিবিৰ চৰকাৰে যি আৱৰ্তন কৰি দিলে, প্ৰায় 15 দিনীয়া আপোনাৰ এই 5 জুলাইৰ পৰা 5 তাৰিখলৈ আজি 19 তাৰিখলৈকে যি কাৰ্যসূচী চলিছে আমাৰ জোনাই মিচিং কৃষ্টি এই ভৱনত। আৰু ইয়াতে আজি অন্তিম দিন, যিটো 19 জুলাই 2024 তাৰিখ। আৰু ইয়াতে অংশগ্ৰহণ কৰিছে আমাৰ প্ৰায় ছাত্ৰ ছাত্ৰী 30জনকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে, প্ৰশিক্ষণ লৈছে। তেওঁলোকে নিজৰ যি নৃত্য নাটিকা ইয়াত জ্ঞান পালে আমাৰ জোন দলে বাইদেউৰ নেতৃত্বত আৰু লগতে আমাৰ পল্লৱী হাজৰিকা বাইদেউৰ নেতৃত্বত দুগৰাকী ইয়াতে মহিলা তেওঁলোকে আগভাগ লৈ মেলি যি প্ৰশিক্ষণ আমি ইয়াত কৰিলে, আমাৰ চৰকাৰে যি এইখন কৰিবৰ কাৰণে সুবিধা দিয়াৰ কাৰণে তেওঁলোকে সক্ষম হয়। ছাত্ৰ ছাত্ৰীক খুব ধুনীয়া প্ৰশিক্ষণ দি মেলি আজি 19 তাৰিখে এইটো সমাপন কৰে। আৰু আমি ইয়াতে উপস্থিত থাকি লগতে আমাৰ মহকুমাধিপতি আৰু সকলো বিষয়ববীয়াসকলে ইয়াতে আজি অংশগ্ৰহণ কৰি এই সমাৰোহটোক সম্পন্ন কৰে। ধন্যবাদ।